জুবিন গাৰ্গে মানুহ ভাল পাইছিলে, মানুহৰ মাজত সদায় তেওঁ থাকিছিলে আৰু সেয়েহে প্ৰিয় শিল্পীগৰাকী আজি যদি বিয়োগৰ 23টা দিন উকলি গৈছে, কিন্তু আজিৰ তাৰিখতো তেওঁ অকলশৰে তেওঁ সমাধিত থাকিবলৈ দিয়া নাই, তেওঁ অজস্ৰ গণমুগ্ধ হয়। নিশাৰ ভাগ এতিয়া আমি সোণাপুৰত উপস্থিত আছোঁ তেওঁ সমাধিস্থলীত। পৰিৱেশটো মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টগৰাকীয়ে দেখুৱাব, অজয় শৰ্মা আছে মোৰ পাছফালে। যদি পৰিৱেশটো চাই তেনেহ'লে ইয়াত এতিয়াও হাজাৰ হাজাৰ আচলতে তেওঁ অনুৰাগী আহি ভিৰ কৰিছে আৰু তেওঁলোকে প্ৰাৰ্থনা জনাইছে আৰু বিশেষকৈ এটা কথাই দাবী কৰিছে যে জাষ্টিছ ফৰ জুবিন গাৰ্গ, জুবিন গাৰ্গে ন্যায় পাব লাগে আজিৰ তাৰিখত, সেয়া তেওঁলোকৰ দাবী। ইয়াত আহিছে দুপৰ নিশা তেওঁলোকে আহিছে, চাকি বন্তি জ্বলাইছে আৰু নেদেখাজনৰ ওচৰত তেওঁলোকে এটাই প্ৰাৰ্থনা জনাইছে যে জুবিন গাৰ্গে ন্যায় পাব লাগে। মই অনুৰাগীসকল আছে পোনে পোনে তেওঁলোকক কাষলৈ আছোঁ, কি ক'ব জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত? জুবিন দাক আমাৰ ন্যায় লাগে, আমি অসম ৰাইজে বিচাৰোঁ। আমি জুবিন নামৰ সত্তাটো কেনেকৈ ধ্বংস হৈছিল আমি এইটো বিচাৰোঁ। জুবিন দাক আমাৰ ন্যায় লাগে, জুবিন আমাৰ স্বাৰ্থ আছিল, জুবিন কেনেকৈ কি হ'ল আমাক এইখিনি জানিব বিচাৰোঁ। আমাক জুবিন আমাক তেতিয়া শান্তি হ'ব। জয় জুবিন দা, উই ৱান্ট জাষ্টিছ, উই ৱান্ট জাষ্টিছ। আমাক ন্যায় লাগে, আমাক পলিটিক্স নালাগে, আমি পলিটিক্স নিবিচাৰোঁ, আমাক ন্যায় লাগে, আমি ন্যায় বিচাৰোঁ একমাত্ৰ। হে মামা আমাক এইবাৰ ন্যায় দিয়ক, জুবিন দাৰ কি হৈছিল কি হোৱা নাই এইমাক আমি নিবিচাৰোঁ, আমাক জুবিন দাৰ আমাক ন্যায় দিয়ক মামা। জুবিন দাৰ যি হৈছিল গোটেইখিনি পৰিৱৰ্তন হৈ আছে, গোটেইখিনি দেখা পালোঁ। যি কাম কৰি আছে এইবিলাক হৈছে পৰিৱেশ। প্ৰত্যেকগৰাকী লোকে ন্যায়ৰ দাবীত তেওঁ এক প্ৰকাৰ আহিছে আৰু ইয়াক তেওঁলোকে হিয়া ঢাকুৰি কান্দিছে। আমি পৰিৱেশটো দেখুৱাইছোঁ, এফালে যদি চাই চাকি বন্তি জ্বলাই মন্দিৰ সদৃশ পৰিৱেশ হৈছে এই মুহূৰ্তত তেওঁৰ সমাধি ক্ষেত্ৰত। সেই পৰিৱেশটো আমি দেখুৱাইছোঁ, সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টগৰাকীয়ে দেখুৱাবলৈ যত্ন কৰিব। এতিয়া চাওক নিশা 11 বাজি গৈছে, কিন্তু এই মুহূৰ্ততো এনেকৈ মহিলাসকল ওলাই আহিছে, যুৱতীসকল ওলাই আহিছে, পুৰুষসকল ওলাই আহিছে, যোনে যেনেকৈ পাৰে তেনেকৈ প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ বা শেষ তেওঁলোকক শ্ৰদ্ধা দিবলৈ এনেকৈ সকলো ওলাই আহিছে এই মুহূৰ্তত আৰু প্ৰাৰ্থনা জনাইছে যাতে দুখীয়ে শাস্তি পায়, যিকেইগৰাকী দোষী হয়, যোনেই আচলতে এই ঘটনাটোৰ লগত জড়িত তেওঁলোকে যাতে শাস্তি পায়, ৰাজনীতি যাতে নহয়। জুবিন গাৰ্গে ৰাজনীতি বেয়া পাইছিলে, জুবিনৰ নামত যাতে ৰাজনীতি নহয়, সেয়া সকলোৱে এক প্ৰকাৰ প্ৰাৰ্থনা জনাইছে। এয়া হৈছে পৰিৱেশ। আমি দেখুৱাইছোঁ, চাওক যেনিয়েই কেমেৰা ঘূৰাই তেনিয়েই আচলতে দেখিবলৈ পাব ইয়াত শ এক প্ৰকাৰ জুবিন গাৰ্গৰ অনুৰাগী বা গুণমুগ্ধ আমি দেখিবলৈ পাইছোঁ। বিভিন্ন প্ৰান্তৰ পৰা আহিছে, অসমৰ কেওটা প্ৰান্তৰ পৰা তেওঁলোক আহিছে আৰু আহি এই মুহূৰ্তত এনেকৈ এক প্ৰকাৰ সেৱা জনাইছে বা প্ৰণাম কৰিছে তেওঁলোকৰ প্ৰিয় শিল্পীগৰাকীক। মই কথা পাতিবলৈ যত্ন কৰিম, জানিবলৈ ক'ৰ পৰা অহা হৈছে দাদা? আমি হাতীগাঁৱৰ পৰা আহিছোঁ। হয়, দুপৰ নিশা সমাধিত জুবিন দাৰ। হয়, বৰ দুখৰ বিষয় এইটো। আচলতে মই থাকোঁ দিল্লীত, অহা দিনাই মানে খবৰটো পালোঁ আৰু তাৰপিছৰ পৰা খুব দুখৰ খবৰ আৰু আমাৰ কাৰণে। আমাৰ যিহেতু খুব মৰমৰ আছিল জুবিন দা, তেখেত আজি আমাৰ মাজত নাই। আৰু যিহেতু আমি দেখি আছোঁ বেলেগ বেলেগ তথ্য, ভিডিঅ', পোষ্ট, হোৱাটছএপৰ কনভাৰচেশ্যনছ আমি দেখি আছোঁ। তো এতিয়া আমি জানিব লাগে যে কি হৈছে একজেক্টলি, কাৰণ চবেই কৈছে যে ইটছ এ মাৰ্ডাৰ, ৰাইট? So we want to know if it's a murder or if it's a conspiracy, whatever it is. So we want justice for Jubin Garg. That's all I would say. Thank you. সকলোৱে জাষ্টিছ বিচাৰিছে, ভিতৰৰ কিছু পৰিৱেশটো দেখুৱাও। হয়, পুলক এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ, আপুনি দৃশ্যম বুলি সংগ্ৰহ কৰি ৰাখক।